যেনেকৈ জোক এটাই এনেকৈ থাকে এডাল বনত তেওঁ থাকে, দ্বিতীয়ডাল বন তেখেতে কেনেকৈ ধৰিম, সেই দ্বিতীয়ডাল বন যেতিয়া ধৰাৰ পাছত আগে বহি থকা বনডাল তেওঁ এৰি দিয়ে। মানৱ জীৱনটো তেনেকুৱা বুলি কৈছে। এতিয়া আমাৰ বিশ্ব কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ, আমাৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকা ক্ষুধাকণ্ঠ, তেখেতৰ পাছতেই অসমীয়া জাতিৰ সত্তাটোক আগুৱাই লৈ যোৱা সংগীতৰ মাধ্যমেৰে আমাৰ অভিনয়ৰ মাধ্যমেৰে জুবিন গাৰ্গ, তেখেতক যিকোনো প্ৰকাৰে হ'লে যোনেই যেনেকৈ যি নকৰক মৃত্যু তেওঁ ন্যায় পাওক। আমি ভাগৱতৰ আসনৰ পৰা কৈছোঁ, আমি সকলোৱে ন্যায়টো বিচাৰিছোঁ। বা যা হওক, আমি মৃত্যুৰ পাছত আকৌ যোনি ভ্ৰমণ আমাৰ বেলেগ এটা জীৱ আমাক প্ৰভু ভগৱন্তে আত্মাটোক বেলেগ এটা জীৱত দি দিয়ে। এক প্ৰকাৰে সেইটো কৈছে। আৰু এক প্ৰকাৰে এনেকৈ কৈছে 84 লাখটা জীৱ ভ্ৰমণ কৰি লাষ্টত মানুহৰ জন্মটো পাইছোঁ। 84 লাখটা জীৱৰ আছে। এই 84 লাখটাৰ ভিতৰত গজন গমন উৰণ বৰণ সকলোখিনি পৰিছে। সকলোখিনি পৰি 42 লাখ মাটিত 42 লাখ পানীত মিলি 84 লাখটা জীৱ আছে। এই 84 লাখটা জীৱ ভ্ৰমণ কৰাৰ পাছত লাষ্টৰ শৰীৰটোৱে মানৱ শৰীৰ। আমি যোগ বেং সাপ সকলোবিলাক হৈ আহিছোঁ। আমি কাৰ ঘৰত ক্ষীৰতী গাই হৈ পেলাই গাখীৰ দিলোঁ আমি ক'ব নোৱাৰোঁ। কাৰ ঘৰত হালোৱা গৰু হৈ পেলাই হাল বাই দিলোঁ, কৃষকক সহায় কৰিলোঁ। আজিকালিহে আমাৰ পাৱাৰ টিলাৰ ওলাইছে, ট্ৰেক্টৰে হাল বায়। তাহানিতটো আমাৰ আষাৰমহীয়া কান্ধত নাঙলটো লৈয়েতো যায়, নহয়নে বাৰু? গতিকে তেনেকৈ আমি কাৰ ঘৰত সহায় কৰিলোঁ আমি ক'ব নোৱাৰোঁ। লাষ্ট টাইমত সেই জীৱবিলাকেও আপোনাৰ ভগৱানক প্ৰাৰ্থনা কৰে, হে ভগৱান মানৱী তনু দিয়া, ভকতৰ সং ল'বলৈ। খুদ ব্ৰহ্মাই কৈছে ভগৱানক, শ্ৰীকৃষ্ণক, যে মোক মানৱী তনু দিয়া, ভকতৰ সং মই পাম। ব্ৰহ্মায়ো তাৰমানে সৃষ্টিকৰ্তাত তেওঁ সেই জীৱনটো লাভ কৰি সুখী হোৱা নাই, যে মানৱী তনু দিয়া এই ভকত বৈষ্ণৱ আপোনালোকৰ লগত একেশাৰীতে ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰিবলৈ মই পাম। গতিকে সকলো জীৱয়েও তেতিয়া শাস্তি পায়। গৰুটোৱে যেতিয়া জুৱলি তেওঁক ভৰ দিব, বোজা দিব, ঘোঁৰাটোৰ পিঠিত বোজা দিব, তেওঁ আত্মাটোৱে সেইটো জীৱ কলে বৰে বেলেগ, আত্মা চবৰে একেই। আপোনাৰ ঘৰত ছাগলী আছে, গৰু আছে, গাই আছে, পুহিছে। সিহঁতক উপযুক্ত সময়ত যদি আপুনি আহাৰ নিদিয়ে, পানী নিদিয়ে, খোৱা বোৱা নিদিয়ে, আপোনাৰ মহাপাপ হ'ব। তাতকৈ আপুনি নোপোহাই ভাল। কাৰণ আত্মাটোৱে তেওঁলোকৰ আত্মাটো মানে শৰীৰটো বেলেগ। কাৰোবাৰ গাই গৰুৰ শৰীৰ, কাৰোবাৰ ছাগলীৰ শৰীৰ, ভিতৰৰ আত্মাটো কোনো মতা মাইকী নাই, আত্মাৰ কোনো ধৰ্ম নাই, আত্মাৰ কোনো উচ্চ দুখী ধনী নাই, আত্মাৰ কোনো সৰু বৰ নাই। আত্মাই সকলোবিলাক জীৱ ভ্ৰমণ কৰি লাষ্টত মানুহৰ জনমটো পাইছোঁ। মানৱী জনমটো পাওঁতেই আমি ঈশ্বৰ উপাসনা কৰিব লাগিব, ঈশ্বৰৰ নাম ল'ব লাগিব, প্ৰভু ভগৱন্তৰ ভকতৰ সং ল'ব লাগিব। সেইকাৰণে মাধৱ পুৰুষে কৈ দিছে, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম ভকতৰ সং সদা নুগুচুক মুখে তোৱা গুণ নাম। এটা ঘোষাত 1000 এটা মাধৱ প্ৰভুৰ সৃষ্টিৰাজি। কম অৰ্থ আছেনে বাৰু? ভাবকচোন, ঘোষাখন আপুনি আদিয়ে পান্তলৈ পাঠ কৰি আপুনি ব্যাখ্যা কৰকচোন, কিমান অৰ্থ আছে তাত। কম ডাঙৰ কথা এইবোৰ। গতিকে সেইকাৰণে সৎসংগত সেই ভকত বৈষ্ণৱসকল, যে মানুহ তেনেকুৱা বুলিও কৈছে যে যুগটোৱে যেনেকৈ এডাল তৃণ ধৰি পেলাই আন তৃণডাল এৰি দিয়ে, মৃত্যুৰ পাছত মানে কি জীৱ লৈ গৈ কোনেও আমি ক'ব নোৱাৰোঁ। সেই ক'ব নোৱাৰোঁতে ভগৱান, যদিহে আপুনি অতি ভাল কৰ্ম কৰিছে, সম্পূৰ্ণ শাস্ত্ৰসন্মতভাৱে চলিছে, সম্পূৰ্ণ চলিব লাগিব, অলপ চলিলে নহ'ব বোলে। তেওঁ শাস্ত্ৰমতে চলিছে, চলিছোঁ অলপ চলপ, তাৰমানে পাপো কৰিছে। এজন মানুহৰ কলিযুগত 100 বছৰ আয়ুস। সেই তাহানিৰ সত্য যুগত মাৰ্কণ্ডা মুনিৰ 1 লাখ বছৰ আয়ুস। 1 লাখ বছৰ আয়ুস আছিল। মাৰ্কণ্ড মুনিৰ শিষ্যসকলে কৈছিল, আপুনি সেই মুনিবৰ 1 লাখ বছৰ জীয়াই থাকিব সত্য যুগত। আপুনি নিজৰ ঘৰটো সাজি লওক, দালিখৰিয়ে ঘৰ, দালিখৰি যে সৰু সৰু দালিখৰিয়ে চব দেখা পায়, ওপৰখন তৰা দেখে। দালিখৰিয়েহে অলপ খেৰ কেইডালমান দিছে, ফুটাও। তেতিয়া মাৰ্কণ্ড মুনিয়ে কৈছিল তেখেতৰ শিষ্যবৰ্গত কৈছিলে যে 1 লাখ বছৰৰ অন্তত, তাৰমানে 1 লাখ বছৰ যেতিয়া সম্পূৰ্ণ হৈ যাব, তাৰপাছত মই পৃথিৱী এৰিবই লাগিব। তেতিয়া মই কি জানো? কেৱল এটাই জানো, ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰা, একান্ত মনেৰে ধ্যান কৰা। তাৰ বাহিৰে মই একো নাই। কিন্তু তাৰপিছত ভীষ্ম পিতামহৰ 1000 বছৰ আয়ুস। সত্য, ত্ৰেতা, দ্বাপৰ, এই 3টা যুগত মানুহৰ 1000 বছৰ আয়ুস আছিল। কলি যুগত একেবাৰে সীমিত কৰিলে
33 কোটি দেৱতাই পৰম ব্ৰহ্ম ভগৱান কৃষ্ণক নাৰায়ণক অনন্ত সজ্জাত থকা ক'লে যে 1 লাখ বছৰৰ পৰা এতিয়া 1000টো কম বছৰ নহয়। গতিকে এই পৃথিৱীত দেখোন কলিযুগত মানুহ থাকিবলৈকে নাইকিয়া হ'ব। আৰু কলিযুগটোতো অন্যায় অধৰ্ম কাটা মেৰা বেছি হ'ব, তাতো মহাপাপী সংখ্যাই বেছি হ'ব। যদি চবেই 1000 বছৰ জীয়াই থাকে তেতিয়াহ'লেতো বৰ ডাঙৰ সমস্যা হ'ব এখন। গতিকে কলিযুগত মাত্ৰ দিলে 100 বছৰ আহিব। 100 বছৰত যদি আমি কোনোবাই পাপ কৰিছোঁ 15 বছৰ কাটা যাব, থাকিল 85 বছৰ। 85 বছৰত যদি আমি কোনো স্বাৱলম্বী নহওঁ, যদি পৰিশ্ৰম নকৰোঁ, দগৈ সাৰ দিয়া শাক পাচলিবিলাক খাইছোঁ হা, আৰু আমি যিটো আমাৰ খাদ্য নহয় তাক আমি গ্ৰহণ কৰিছোঁ। খোৱাসকলে বেয়া নাপাব দেই, আমাৰ কৃপালু গুৰুজনাই যাৰ আমি আৱিৰ্ভাৱ উৎসৱ আজি আপোনালোকৰ এই মহাভাগৱতৰ দ্বাৰাই কৰিছে। যত জীৱ জংগম কীট পতংগম হৰিহে অগণ জগ তেৰি কায়া। গতিকে যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া। চব যদি প্ৰভুৱে কায়া হয় তেতিয়াহ'লে যি জীৱৰ আমাৰ সৃষ্টি কৰা অধিকাৰ নাই, তাক বধ কৰি খাই উৎ পুৰাবলৈ কাৰণে লয় কৰাৰ অধিকাৰ নাই। সেইটো আমাৰ শিখ ধৰ্মটো কৈছে। গুৰুদ্বাৰাৰ ভিতৰত মাছ মাংস আমিষ ভোজন কৰাসকলক আমি নিন্দা নকৰোঁ, কিন্তু গ্ৰন্থ চাহেবে কোৱা নাই, নামঘোষাই কোৱা নাই, ভাগৱতে কোৱা নাই তাক গ্ৰহণ কৰিবলৈ। বাঘ সিংহ এই হিংসুক জন্তুবিলাকে কেতিয়াও ঘাঁহ নেখায়। যে আমি যে কওঁ এইবিলাক তেতিয়াহ'লে আমি যদি মানুহে নাখাওঁ কোনে খাব? বহুত সেইটো ভুল ব্যাখ্যা এটা দিয়ে। হাঁহ পাৰ কুকুৰা পাৰ এইবিলাক পাৰটো শান্তিৰ প্ৰতীক। পৃথিৱীত অনাচাৰ অবিচাৰ হ'লে শান্তিৰ প্ৰতীক পাৰ ওলাই দিয়ে, দেখা পাইছে আপোনালোকে টিভিয়ে চিভিয়ে, অতি মৰমৰ। কোনো জীৱই বধ কৰি খোৱা আমাৰ অধিকাৰ নাই। আমাক মানা কৰি থৈছে, শাস্ত্ৰই মানা কৰি থৈছে। এইটো জসবীৰ সিঙৰ কথা নহয়। আমাক কি কৈছে? গৰু ছাগলীয়ে যেনেকৈ মাংস নাখায় তৃণভোজী, এটা হাতীয়ে সদায় কলগছ খায়, ধান মাহ খায়। এই আহিব এতিয়া ধান ওলোৱা দিনত আমাৰ পৰা ইচ্ছাদৰে হাতী আহে। আমি কি কৰোঁ? সেই গজ দেৱতা হাতীক লৈ পেলাই শংকৰদেৱে গ্ৰাহ গজেন্দ্ৰ উপাখ্যান লিখিলে। গ্ৰাহ গজেন্দ্ৰ পূৰ্বজন্মৰ একে ঘৰৰ ককাই ভাই আছিল। গ্ৰাহটোৱে অৰ্থাৎ ঘৰিয়াল সম্পত্তি আটাইতকৈ বেছিকৈ ল'লে। সেইকাৰণে ইজনে সিজনক তই ইমান গ্ৰাহ কৰিলি, সমানে ভাগ হ'ব লাগিছিল, খাও দিলে। ককায়েকে ভায়েকক খাও দিলে, তই গ্ৰাহ হৈ হদত থাক জন্ম হৈ। আৰু তয়ো যেতিয়া মোক খাও দিলি তাহানিৰ যুগত খাও লাগিছিল, তই এটা গজেন্দ্ৰ হৈ থাক, আৰু তোৰো ডাঙৰ দুৰ্গতি হ'ব, তোক পৰিত্ৰাণ দিব গৌৰৱপক্ষিতে গ্ৰাহ গজেন্দ্ৰৰ উপাখ্যানত। এতিয়া হাতীক লৈ ভগৱান আমাৰ জগতগুৰু কৃপাগুৰু শংকৰদেৱে বহুত বাণী ৰচনা কৰিছে। হাতীক লৈ গ্ৰন্থ চাহেবত বহুত বাণী আছে। কাৰোবাৰ কাৰোবাৰ ঘৰ ভাগিছে, কিন্তু আমাৰ অভাজনৰ ভাঙা ঘৰটো যদি আজি দাদাহঁত আমাৰ লগত যাই চাবগৈ ভাঙা ঘৰটো, ভাঙা নাই আৰু। গাজকো ত্ৰাস মিতিও যায় চিমৰতে তুম কাহে বিচৰাব। গ্ৰাস মানে হাতী। হে প্ৰভু এইষাৰ বাণী মই পাঠ কৰোঁ। পাছফালে এগছি বন্তি, আগফালে এগছি বন্তি, জাক জাক হাতী আহে, ধান মাহ খাই, পাছতো ধান আছে, পিয়ালি কাটিতে ধান বেলেগ মানুহে কৰিছে, খাই গুচি যায়। আমাৰ ভাই বোৱাৰী আছে, ভতিজা পোৱালি এটা আছে। প্ৰথম অৱস্থাত যেতিয়া আহিছিলে মোৰ বৰ্তাহঁতৰ ঘৰত সেইখিনি লুকুৱাই ৰাখিছিলোঁ। সিহঁতৰ RCC বিল্ডিং ফটকৈ ৱাল চল ভাঙি পেলাই তেতিয়া জুইকুৰা ধৰিছোঁ। এই জুইকুৰা তুমি যে ইয়ালৈ আহিবা গজৰ ৰজা, তোমাক অপমান কৰি তোমাক খেদিবলৈ ঠাণ্ডা দিন অকণমান হেৰিবিলাকো অকণমান হেৰি কৰিছোঁ যে তুমি যোৱাগৈ আৰু এই দুখীয়া গ্ৰন্থিটো পূজাৰীটোৰ ঘৰটো তুমি নাভাঙিবা। গতিকে এই যে হাতীটো পবিত্ৰ, গণেশ দেৱতা বুলি আমাক কৈছে সনাতন ধৰ্মত। গতিকে এই হাতীক লৈ পেলাই বহুত বাণী ৰচনা কৰিছে আমাৰ গুৰুসকলে, পবিত্ৰ শব্দ এটা। আৰু হাতীৰ শব্দটোৱে যেতিয়া গজেন্দ্ৰ, কুঞ্চৰ মানেও হাতী। মানুহকো কৈছে तीरथे बरते दान करे मन में तरे गुमान नानक निःफल जातते जो कुंचरे स्नान। कुंचर माने हाथी। एजन व्यक्ति दे बाप जी जातिये নহওক जी धर्मই নহওক সকলো কাষ্ট হ'ব পাৰে जी জাতি নহওক তেওঁ তীৰ্থ কৰিবলৈ গৈছে কাশী বৃন্দাবন গৈছোঁ হা কিন্তু তীৰ্থও কৰিব লাগিব অন্তৰৰ পৰা বেয়া ভাৱ কুৎসুত ভাৱ সেয়াও দূৰ হ'ব লাগিব এই বুলি যে তীৰ্থ কৰিব নালাগে হেতু নহয় তীৰ্থে বৰ্তে কোনবাই বৰ্তত আছে ঈশ্বৰৰ উপাসনা কৰিছে আজি মোৰ বৰ্ত আছে দেই বৰ্ত
তীৰ্থ কৰিছে বৰতে দান কৰে, দুখীয়া গৰীবক দান কৰিছে। কিন্তু মন মে তাৰে গুমান, গুমান মানে অহংকাৰ, অহংকাৰ জুই কৰাই তিলকৈ এটা জাতিক, এটা ধৰ্মক পতন কৰিব পাৰে। অহংকাৰ জুই তীৰ্থ বৰতে নেম কৰে চব দান কৰে। মন মে তাৰে গুমান, মনৰ পৰা যেনে অহংকাৰ ভাৱটো নুগুচে, নানক নিফল জাত। এতিয়া গুৰু নানক দেৱজীয়ে কৈছে সেইজন তীৰ্থ কৰিছে, দানত আছে, ব্ৰতত আছে, তেওঁ যেন অন্তৰৰ পৰা অহংকাৰ যোৱা নাই। হাতীক গা ধোৱাৰ দৰে, কুঞ্চৰাই স্নান, মাওতে হাতীক গা ধুৱাই দিয়ে নহয়, দিয়াৰ পাছত সোঁডালৰ সৈতে আকৌ বোকা পানী লয়। কথা একেটাই হ'ল। ধুনীয়াকৈ গা পা ধোৱাৰ পিছত খিটখিটিয়া হ'ল, পৰিষ্কাৰ হ'ল, তেলটো সানিলে, আকৌ বোলে পানী খাবলৈ মন গ'ল, হাতীয়েটো আকৌ সোঁডালত ফ্ৰচকৈ আপোনাৰ বোকা পানী লৈ ল'লে। সেইজন ব্যক্তি বোলে যোন ধৰ্মই নহওক, তীৰ্থ কৰিছে, ব্ৰতত আছে আৰু দান কৰিছে, যদি মনৰ পৰা অহংকাৰ জুই কৰা তেওঁ ত্যাগ কৰিব পৰা নাই। জুইৰ অগ্নি 3 প্ৰকাৰৰ আছে। এই আমি দেখা অগ্নি চাকি জ্বলি আছে, এটা জুই ফিৰিঙতে গোটেই পৃথিৱী দাণ্ডৱ শেষ কৰি দিব পাৰে। মাতৃসকলৰ গৰ্ভত থকা জুই, নৱজাত শিশুটো 34 প্ৰকাৰৰ ভোজন জাহ যায়। নৱজাত শিশুটো কিয় জাহ নাযায়? তাতে ভগৱানক দৰ্শন পায়। হে প্ৰভু, নৰক কুণ্ডত তুমি মাতা পিতা যেনে পিণ্ডকে মায়া কৰ্তা লিখি লিখা, নৰক কুণ্ডত তুমি বাস দিলা, ভৰিকেইটা ওপৰলৈকৈ মুখখন তললৈকৈ, তাতে সহস্ৰ নাম লৈ আছে প্ৰভু ভগৱন্তৰ। সেই জীৱাত্মাই পৰমাত্মাৰ নাম লৈ আছে। তুমি অতি সোনকালে মোক বাহিৰ কৰা। সেইকাৰণে পঞ্চমবিধ কিয় খুৱায়? 5 মাহ হোৱাৰ লগে লগে শিশুটোৱে কিবা এটা খাবলৈ বিচাৰে, অমৃত খাবলৈ বিচাৰে মাতৃৰ গৰ্ভত। মাতৃয়ে খোৱা মানে শিশুটোৰ গালৈ যোৱা, সেইকাৰণে পঞ্চমবিধ খুৱায়। তাৰপৰা বোলে নহয় 10 মাহ 10 দিন হওক, তাৰপিছত তোমাক আমি হেৰি কৰিম, বাহিৰ কৰিম, এতিয়া তুমি ইয়াতেই থাকা। বোলে কেনেকৈ আপোনাৰ দৰ্শন পাম? মইতো বৰ অশান্তিত আছোঁ। বোলে আমি দৰ্শন তোমাক দি থাকিম তাতে। তেতিয়া ঠিক আছে, তুমি জন্ম হৈ পেলাই আমাৰ নাম ল'বা। ভগৱানে কৈছে আমাৰ নাম ল'বা। হয় প্ৰভু, আপোনাৰ নাম ল'ম। পাছত কি কৰিলে? আগে পুত্ৰ পাছে আগে মাই, আগে পুত্ৰ পাছে মাই, আগে মাক হ'ব বা আগে মাক হ'ব পাৰে, আগে মাই পাছে পুত্ৰ। গুৰু গ্ৰন্থ আগে মাকে আক্ৰমণ কৰিলে। সেই মাক কোন? মায়াৰ মাক। মায়াৰ মাক জন্ম হৈ সেইকাৰণে শিশুটোৱে কান্দিলে। কিয় কান্দিলে? মায়াৰ মাকে আক্ৰমণ কৰি আছে। মাতৃৰ গৰ্ভত যি শুনিলে, যি সাক্ষাৎ হ'ল, চব পাহৰিল। জন্ম হ'লে কান্দিলে, কান্দাৰ অৰ্থ মায়াৰ মাকে আক্ৰমণ কৰিলে। কিন্তু শংকৰদেৱ, গুৰু নানকে জন্ম হয়তো হাঁহিছিল, তেখেতৰ কাহিনীত আমি পাইছোঁ। শংকৰদেৱো একেই, ভগৱান শ্ৰীকৃষ্ণসকলক মায়াৰ মাকে আক্ৰমণ কৰিব নোৱাৰিলে। মহাপুৰুষ, জগতৰ ঈশ্বৰ। কিন্তু মানৱ শিশু এটা কাইলৈকো জন্ম হ'লে, কোনোবা এটাই এই মুহূৰ্তত কোনোবা এজন জন্ম হ'লে, ল'ৰা হওক বা ছোৱালী হওক, যি ধৰ্মই নহওক, যি জাতিয়ে নহওক, তেওঁলোকে কান্দিবই। কান্দাৰ অৰ্থটো সেইটোৱেই, মায়াৰ মাকে আক্ৰমণ কৰে। যে মাতৃৰ গৰ্ভতে আমি সকলোখিনি 3 প্ৰকাৰৰ জুই, তাত নৱজাত শিশুটো জাহ নাযায়। মাতৃগৰাকী ঈশ্বৰৰ নাম লয়, মোৰ সন্তানটো ভাল হওক প্ৰভু, ঈশ্বৰৰ ভাগৱত শুনিব লাগিব। সেই জীৱাত্মাটো লয়। আৰু এই হৈছে এই জুই, আৰু এই হৈছে অহংকাৰৰ জুই। অহংকাৰৰ জুইটো আটাইতকৈ ডাঙৰ। সেই কৰা জুয়ে আমাক শেষ কৰি পেলাব। সেইকাৰণেহে সকলো ভকত হ'ব নোৱাৰিলে। 14 পাৰিষদ 12 বৈষ্ণৱ 6জনহে ভকত হ'ব পাৰিলে। আজি কলিযুগততো ত্ৰিবস্ত্ৰ পিন্ধি, ধুতি চেলেং গামোচা, ত্ৰিবস্ত্ৰ পিন্ধিতো ভকত আমি বহুত হৈছোঁ। কিন্তু ভকতৰ ভকত আমি হ'ব লাগিব। ভকতৰ ভকত হ'ব লাগিব। সেইটো কেনেকুৱা? এতিয়া এই জগতগুৰু কৃপালগুৰু শংকৰদেৱ গুৰুজনাৰ ওচৰত এখন গাঁৱৰ পৰা 4-5জন ভকত আহিছিল তেখেতৰ ওচৰত গুণানুকীৰ্তন কৰিবলৈ, শুনিবলৈ। তাৰে এজন ভকত হঠাতে তেখেত মাটিত বাগৰি পৰিল। তেওঁ মলমূত্ৰ ত্যাগ হ'ল। ধুতি, পাঞ্জাবী, চেলেং, গামোচা সমস্তখিনিত তেখেতৰ মলমূত্ৰ ত্যাগ হৈ পেলাই লেটিপেটি হৈ গ'ল। শংকৰদেৱ গুৰুজনাই, জগত গুৰুজনাই তেখেতৰ গুৰু আসনত বহি চটফটাই আছে, জানি আছে। মাধৱ প্ৰভুৱে সুধিছে যে প্ৰভু আপুনি কিয় আজি এনেকৈ আছে অন্যমনস্ক হৈ? যে বহাৰ পু, তুমি এখন নতুন ধুতি, নতুন চেলেং, নতুন গামোচা, নতুন এটা কামিজ তুমি ঠিক কৰি ৰাখা। বোলে কেনেকৈ? বোলে গম পাবা, এতিয়া নকওঁ। সেই যে লগত যে ভকত কেইজন আহিছিল, তেওঁলোকে চি বুলি পেলাই তেওঁক এৰি থৈ গুচি আহিলে। গুৰু চৈত্য পুথিৰ কথা, তেওঁক এৰি থৈ গুচি আহিলে। গুচি অহাৰ পাছত তেতিয়া শংকৰদেৱ গুৰুজনাই কৈছে, ব'লা মাধৱ প্ৰভু, বহাৰ পু, এখেতসকল থাকক বাৰু, আমি এঠাইলৈ যাওঁ, আপোনালোকে অকণ অপেক্ষা কৰক, বহক। এনে বুলি কৈ মাধৱ প্ৰভুৱে, জগতৰ গুৰু শংকৰদেৱ গুৰুজনাই নিজেই আহিছে। আহি সেই লোকজনক উদ্ধাৰ কৰি তেখেতে নিজ হাতে গা পা ধুৱাই, কাপোৰ পৰিষ্কাৰ কৰি, নতুন ধুতি চেলেং গামোচা পিন্ধিবলৈ দিলে।
তেতিয়া ক'লে আপোনালোকক সুধিছিলোঁ নকল লগত কোনোবা আহিছে নেকি, নাই অহা বুলি কৈছিল নহয়। তেতিয়া এই কথা ক'লে মানে এইখিনি কথা। গতিকে আপোনালোকে ভকতৰ ভকত নহয়, দেখা ছাৰহে ভকত, ভকতৰ ভকত হ'ব লাগিব। যেনেকৈ বাপৰ ঘৰত আমি কালি আছোঁ, আমাৰ ৰাজীৱ দাদাই থাকিবলৈ দিলে, তাতে আপোনালোকে থাকিবলৈ দিলে, ব্যৱস্থাপনা আপোনালোকে কথা বতৰা পাতি দিছে। তাত যিটো মৰম স্নেহ শ্ৰদ্ধা ভক্তি আপ্যায়ন কৰিলে, এখেত ভকতৰ ভকত, দত্ত ডাঙৰীয়া ভকতৰ ভকত, মোৰ পিতৃসম। এতিয়া আমাৰ অভিনৱ সম্পৰ্কও গঢ়ি উঠিছে, আগলৈকো আহিম, আপোনালোকো যাব। গতিকে সেইকাৰণে সেই 3 প্ৰকাৰৰ জুই, অহংকাৰ জুয়ে আমাক তিল তিলকৈ ধ্বংস কৰিব। কাৰণ কংসই কৈছে এদিনটো মানুহ মৰিব, কংসক কৈছে যোগদালে যেনেকৈ ধৰিব, আৰু মৃত্যুৰ পাছত যাতে আমি কেতিয়াও জনি ভ্ৰমণ কৰিব নালাগে। লাষ্ট শৰীৰটো মানৱ শৰীৰ, তাৰ আগতে আমি যোগ সাপ বেং চব হৈ আহিছোঁ। সেইকাৰণে আপোনাৰ ঘৰত থকা গৰু ছাগলী এইবিলাকক মৰম কৰক, উপযুক্ত খানা দিয়ক, সময় গতিকে হেৰি দিয়ক। মোৰ কালি ছাগলী পৰিলে এটা মৰিছে, তাৰ নামটো দাদু। সৰুতে সোণৰ নিচিনা আছিল, দৌৰি ফুৰিছিল। কালি মই অকণ কান্দিলোঁ, কান্দি পেলাইহে আপোনালোকে ইয়ালৈ আহিছোঁ যে সঁচাকৈ পোৱালিবিলাক ৰোৱা নাই। আমি কেতিয়াও বিক্ৰী নকৰোঁ, তেনেকৈ মৰি যায়, কিবা বেমাৰ হয় বুঢ়া হৈ মৰি যায়, দৰকৰ গাঁতখিনি ভাইৰে পুতি দিয়ে। সিহঁতক মৰম কৰোঁ, স্নেহ কৰোঁ, আৰু সিহঁতক ৰাতি হ'লে ফেন দিওঁ, গৰমৰ দিন নহয় এতিয়া, আৰু ঠাণ্ডা দিন হ'লে আপোনাৰ চটি কাপোৰত খেৰ সোমোৱাই পেলাই সিহঁতক কাপোৰ দিওঁ গাত ল'বলৈ, আৰু তলত সোপাই ল'ব, আৰু 2 টাইম 3 টাইম মই সাৰি দিওঁ ৰাতি, সিহঁতৰ লগত লাগি থাকোঁ। এতিয়া কিয়নো যত জীৱ জংগম কীট অগণগণকায়া চব জীৱ ভ্ৰমণ কৰি লাষ্টৰ মানুহৰ জন্মটো পাইছোঁ। আমি সেইবিলাকতো হৈ আহিলোঁ, আমি ছাগলী গৰু হৈ আহিলোঁ এইবিলাক। সেইকাৰণে কোনেও ক'ব নোৱাৰোঁ এই আপুনি কৈছে হয় আমি আমুক যুগত আজিৰ পৰা ধৰি 10,000 বছৰ বয়সত কি আছিলোঁ। সেইটো মহাভাৰতত যেতিয়া আমাৰ ধৃতৰাষ্ট্ৰ 2টা চকু অন্ধ, ভগৱান কৃষ্ণ কৈছিল নহয় যে মইনো কিয় অন্ধ হ'লোঁ কওকচোন জগতৰ। গান্ধাৰীয়েতো সেইকাৰণে চকু জৰি বান্ধি ৰাখিলে যে মোৰ স্বামীয়ে যেতিয়া জগতখনক একো দেখা নাই, সেইটোৱে প্ৰতিৱতা নাৰী, মইনো কিয় চাম। তেওঁ চকুত পতি বান্ধি ৰাখিলে। মই চাই কৰি ভোগবিলাক কিয় কৰিম। মোৰ স্বামীয়ে তেনেকুৱা যেতিয়া হস্তিনাপুৰৰ ৰজা, তেতিয়া কৈছিলে মই 10,000 বছৰ আগৰ কথা জানো। ভগৱান কৃষ্ণক কৈছিলে ধৃতৰাষ্ট্ৰই, বোলে তাৰ পাছৰ কথাখিনি আপুনি জানে নেকি, তাৰ আগৰ কথা 10,000 বছৰলৈকে আপুনি জানে, তাৰ আগৰ কথা আপুনি জানে, বোলে নাজানো। সেইখিনি মই কওঁ শুনা। 2টা বৰ চৰাই আছিল, ওপৰত আছিল, আপুনি এজন ৰজা আছিল, তেতিয়াও মানুহ আছিল, ৰজা আছিল ধৃতৰাষ্ট্ৰ। আপুনি মৃগয়া কৰিবলৈ গৈছিল, ঠাণ্ডাৰ দিন, প্ৰচণ্ড ধুমুহা আহিল, প্ৰচণ্ড ধুমুহাই আপোনাক ঠক ঠককৈ কপাল, আপোনাৰ অনুচৰ বৰ্গবিলাক কেনি গ'ল কোনেও ক'ব নোৱাৰিলে, কোনেও কাকো দেখা নাই। আপুনি দেখা পাইছে যে জীৱৰ শ্ৰেষ্ঠ 84 লাখটা জীৱৰ ভিতৰত মানুহ শ্ৰেষ্ঠ, জীৱৰ শ্ৰেষ্ঠ মানৱ আজি আমাৰ আলহী হৈছে। বৰ চৰাই হালে কৈছে আমাৰ আলহী হৈছিল। গতিকে এই জীৱৰ শ্ৰেষ্ঠক আমি আপ্যায়ন কৰিব লাগে। তেতিয়া বৰ চৰাই হাল 2টা মতা আৰু মাইকী ক'ৰবাৰ পৰা অকণমান জুই ব্যৱস্থা কৰি দিলে, এঙঠা এটা খৰিডালত নজলা ফালে ধৰি পেলাই আনি পেলাই দিলে, গছৰ পাত চাত লৈ পেলাই ৰজাই জুই ফুৰালে, বোলে জুই ফুৰাই তেওঁ ভাল পালে, বোলে এইটো আমি এতিয়া ক্ষুদ্ৰা নিবাৰণ কৰিব লাগে, এহঁতি এমুঠি অন্ন দিব লাগে তেখেতক, ক'ৰ পৰা কি দিম। মতা চৰাইটোৱে মাইকী চৰাইজনীয়ে কৈছে মই জুইত পৰোঁ, তেখেতে জুই ধৰি আছে, তাতে মই পুৰোঁ, মোক তেওঁ খাই পেলাই উৎ পুৰাব পাৰিব, বা অৰ্থত ভোকটো নিবাৰণ হ'ব। বোলে নহয়, এই 100 সন্তান 100 পোৱালি কি অৱস্থা হ'ব, মাকজনী নহ'লে মই নিজেই পৰোঁ। যেতিয়া নিজেই পৰোঁ বুলি যেতিয়া ক'লে, তেতিয়া ইটোৱে সিটোক বাধা দিয়ে, সিটোৱে তেতিয়া মতা চৰাইটোৱে নিজেই পৰিলে, পৰাৰ পাছত পুৰা গ'ল। মৃগয়া কৰিবলৈ যোৱা পূৰ্বৰ জন্মত তেওঁৰ নামটো আছে, মই পাহৰিছোঁ, ধৃতৰাষ্ট্ৰ পূৰ্বৰ ৰজা আছিল। তেওঁ তেতিয়া আপোনাৰ তাতেই তেওঁক খালে, খোৱাৰ পাছত তেওঁ লোভ বাঢ়িল, এই গছজোপাৰ ওপৰত চি চাচা মাত শুনিছোঁ আৰু কোনোবা আছে নেকি। তেওঁ নেখাই সৰু সৰু পোৱালিকেইটা ইপিনৰ পৰা সিপিনে খলা সোমোৱাই প্ৰতিটোকে চকু ফুটাই দিলে। চকু ফুটাই দিয়াৰ পাছত এটাইকেইটা 100 পোৱালীয়ে অন্ধ হৈ গ'ল, নেদেখা হ'ল। তেতিয়া নিজৰ পিতৃ, চৰাইকেইটাৰ পিতৃ আৰু মাকটো আছেই, মাকে খাও দিলে যে পাছৰ জন্মত যাতে তই জন্ম হওঁতে অন্ধ হৈ জন্ম হওঁ, মোৰ 100 পুত্ৰক তই হেৰি কৰিলে। সেইকাৰণে সেই পূৰ্বজন্মৰ কৰ্মফলটো এতিয়া তুমি অন্ধ হৈ পেলাই জন্মগ্ৰহণ কৰিছা। গতিকে আমি আগৰ জন্মত কি আছিলোঁ আমি কোনেও ক'ব নোৱাৰোঁ, এই ক'ব নোৱাৰোঁতে ভগৱান। এতিয়া বৰ্তমান ভকতৰ সং যে পাইছোঁ, তাক লৈ আমি জীয়াই থাকিব লাগিব। কৃষ্ণ এই গোটেই কথাখিনি কিমান সুন্দৰকৈ আপোনালোকে পাঠ কৰি যাওঁতে চাগে বুজি পাই গৈছে, ইয়াক খুব বেছি বুজাবলৈও কোনো বিশেষ নাই। এতিয়া শুনিও ক সৰ্বজনে কৃষ্ণ চৰিত্ৰ, সৰ্বজন আমাৰ বিশ্ববাসী ৰাইজক কৈছে, শুনিও ক সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য নাহিকে কলিত, কলিযুগত কৃষ্ণৰ নাম
শ্ৰৱণ কীৰ্তন কৰাৰ পাছৰ দ্বিতীয় পুণ্য নাই বুলি কৈছে কৃষ্ণ সূৰ্য ভলন্ত উদিত ৰাম নাম কৰিলা বিদিত কৃষ্ণ যেতিয়া 125 বছৰ কাল ভলন্ত উদিত কৃষ্ণ এটা সূৰ্য বুলি কৈছে সূৰ্যটোৰ লগত কাৰো তুলনা নহয় কৃষ্ণ সূৰ্য ভলন্ত উদিত ৰাম নাম কলি সেইকাৰণে কলিযুগটো কথা কৈছে এতিয়া কলিযুগটো আমাৰ বৰ্তমান চলি আছে চালকীয়া হৈছে সফল ডেকা হ'বলৈ আছে আদহীয়া হ'বলৈ আছে বৃদ্ধ যেতিয়া কলিযুগ হ'ব তেতিয়াই কলিযুগৰ 4,32,000 বছৰ অন্ত হ'ব হোৱাৰ লগে লগে নতুন সত্য প্ৰৱৰ্তক হ'ব আমাৰ ভগৱানৰ 24টা অৱতাৰ তাৰ ভিতৰত 10টা অৱতাৰ মুখ্য তাৰ ভিতৰত মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম চিন বৌদ্ধলৈকে হৈছে কলিৰ শেষত হয়ব এতিয়াও কলকি অৱতাৰ হোৱা নাই এতিয়া কোনোবাই যেনি কয় যে শংকৰদেৱ গুৰু সৰু গুৰু মইহে আমুক তামুক মই শংকৰদেৱৰ দ্বিতীয় অৱতাৰ আকৌ মই কলকি অৱতাৰ আমিতো কেতিয়াও বিশ্বাস নকৰোঁ ভাগৱতেতো আমাক সেইটো কোৱা নাই কীৰ্তন দশমেতো কোৱা নাই কলিৰ শেষতো হয় 4,32,000 বছৰ 6,000-7,000 বছৰহে গৈছে ধেমালি কথা নেকি কিমান বছৰ আটাইতকৈ আয়ুস বেছি কলিযুগটোৱে কিয় বেছি কলিযুগত মানে অন্যায় অধৰ্ম কাটা মাৰা এইবিলাক বেছি হ'ব সেইকাৰণে বেছি বেয়া কাম কৰিবলৈ সময় লাগিব নহয় সময় ল'ব লাগিব নহয় গতিকে আমি ৰাম নামৰ কাৰণে ৰাম নাম ল'বলৈ আমি শুই থাকোঁ ৰাম নাম বিনা পে চয়া আৰু বেয়া কৰ্ম কৰিবলৈ তৎক্ষণাতে আমি উঠি দৌৰোঁ আছে মানৱ জীৱনতে চব আছে মানুহৰ কিন্তু আমি যিটো শাস্ত্ৰসন্মতে শাস্ত্ৰই আমাক কোৱা নাই অশাস্ত্ৰসন্মত কৰ্মবিলাক আমি কৰিব নালাগে এতিয়া কৈছে আতপৰে পুণ্য নাহিকে কলিত লভি আছা জন্মসিটো ব্ৰহ্মায়ো অলপ আগতে আমি যিখিনি কথা ক'লোঁ ব্ৰহ্মায়ো যিটো ব্ৰহ্মাৰ যিটো ৰূপ সৃষ্টিকৰ্তা বুলি কৈছে হয় নহয় বাৰু তেখেতেও নিজে কলিযুগত মানৱী তনু ক'বলৈ বাঞ্ছা কৰিছে লভি আছা জন্মসিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা প্ৰাণ কৃষ্ণ কথা মিত্ৰ কৃষ্ণ কথা ভাগৱত গীতা আৰু ভাগৱতত ভগৱান শ্ৰীকৃষ্ণৰ দেহ সদৃশ অবিনাশী দেহ বিনাশ নোহোৱা দেহ দেই কীৰ্তন দশমত শংকৰদেৱ ভক্তি ৰত্নাৱলী আৰু নামঘোষাত মাধৱ প্ৰভু সি শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্ত হওক বা নহওক শ্ৰীমদ ভাগৱত পাঠ কৰাৰ পাছত মাধৱ প্ৰভু ঘোষা চবেই গাব লাগিব হয়নে আৰু দশম এতিয়া চলি আছে দশম গোটেই আদিয়ে পান্তলৈ বোলে নাই আজি অখণ্ডভাৱে ভাগৱত পাঠ হওক আদিয়ে পান্তলৈ গোটেইখনত দশমো সোমাই পৰিছে কীৰ্তন চবেই পঢ়ে কীৰ্তন নামঘোষা গতিকে ঘোষাক বাদ দি নামঘোষাক বাদ দি ভাগৱতক বাদ দি গীতাক বাদ দি আমাৰতো অস্তিত্বই নাই আৰু বাদ দিয়াটো প্ৰশ্নও আহিব নোৱাৰে বাদ দিলেতো আমি প্ৰকৃত বৈষ্ণৱেই নহ'ম কিহৰ বাদ দিম আমাক এইবিলাক প্ৰভুৱে আমাক দি থৈ গৈছে সম্বল যাক লৈ যাৰ নাম শ্ৰৱণ কৰি যাৰ নাম কীৰ্তন কৰি আমি তৰি যাম জানি যত্নে কথা কৃষ্ণ কথা প্ৰাণ এতিয়া নতুনকৈ বাপ এজন বহিছে পাছৰ খন তেখেতে এইখিনিৰ পৰা ক্ষণিকৰ সংসাৰৰ সেইখিনিৰ পৰা আপুনি শেষ কৰক কৃষ্ণ